নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যতৰ ব্লুপ্ৰিণ্ট অশোক সিংহালে নিৰ্ধাৰণ কৰিব নালাগে। সদনত মুখ্যমন্ত্ৰীৰ মন্তব্যবোৰ টুলুঙা হৈছে। 6 জনগোষ্ঠীয় জনজাতিকৰণ হলে অসমত অশোক সিংহালৰ দৰে মানুহ মন্ত্ৰী হ'ব নোৱাৰে। ৰাজনৈতিক বাতুলামি বাবেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। মুখ্যমন্ত্ৰীয়ে সদনত 6 জনগোষ্ঠীক লৈ কৰা মন্তব্যক এবাৰ উভতি ধৰিছে আটাচুৰ এইগৰাকী সভাপতি বসন্ত গগৈয়ে। আন এটা খবৰ হৈছে বাজেট দাখিলৰ সময়তেই অখিল গগৈৰ বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অজন্তা নেওগে কয় যে অখিল গগৈ আপুনি বহুত জুনিয়ৰ, শিকিবলগীয়া আছে। আপুনি গোলাঘাটৰ জোৱাই, মই আপোনাৰ জ্যেষ্ঠ ভগ্নী। মাতৃৰ মমতাৰে মই অসম বাজেট দাখিল কৰিছো। বাজেট দাখিলৰ সময়তে অখিল গগৈৰ বিতৰ্ক সন্দৰ্ভত অজন্তা নেওগে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পৰৱৰ্তী খবৰ হৈছে পুনৰ গ্ৰেপ্তাৰ হৈছে USTMৰ আচাৰ্য মহবুবুল হক। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে USTMৰ আচাৰ্য মহবুবুল হকক। এটা বিগ ব্ৰেকিং নিউজ। পুনৰ গ্ৰেপ্তাৰ হৈছে USTMৰ আচাৰ্যগৰাকী। বিপদ আঁতৰা নাই মহবুবুল হকৰ। এটা বিগ ব্ৰেকিং নিউজ। কাৰাগাৰতে পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হল USTMৰ আচাৰ্য মহবুবুল হকক। পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে শ্ৰীভূমি কাৰাগাৰৰ পৰা ঢেকিয়াজুলিৰ আৰক্ষীয়ে ললে জিম্মাত। পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে USTMৰ আচাৰ্য মহবুবুল হকক। আন এটা খবৰ হৈছে 150 কিলোমিটাৰ গতিবেগতে এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হৈছে 2 ছাত্ৰ, মৃত্যুৰে যুঁজিছে 2 ছাত্ৰীয়ে। এই মুহূৰ্তত জনাই আছো দেশ জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। যোৰহাটত শোকাবহ পথ দুৰ্ঘটনা, 2 ছাত্ৰৰ কৰুণ মৃত্যু হৈছে। দৃশ্য দেখুৱাইছো যোৰহাটৰ শোকাবহ পথ দুৰ্ঘটনা, 2 ছাত্ৰৰ কৰুণ মৃত্যু। থিতাতে মুস্তাফা আৰু ইৰফানে 2 গৰাকী ছাত্ৰই প্ৰাণ হেৰুৱাইছে। মৃত্যুৰে যুঁজিছে সহপাঠী খুবচুৰ নভেল আৰু আৰিনা বড়োৱে। যোৰহাটৰ পুলিবৰ আজান গাঁৱৰ সমীপতে এই গাৰনুম শিয়ৰি উঠা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আটাইকেইজন ছাত্ৰ ছাত্ৰী আজিল কাজিৰঙা ইউনিভাৰ্চিটিৰ বুলি জানিব পৰা গৈছে। এখন বাহনেৰে বিশ্ববিদ্যালয়ৰ পৰা যোৰহাট দিশে গৈ আছিল আটাইকেইজন। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছে বাহনখনে। জানিব পৰা মতে বাহনখনে 150 কিলোমিটাৰ গতিবেগতে যাত্ৰা কৰি আছিল আৰু সেই সময়তেই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতে 2 ছাত্ৰৰ কৰুণ মৃত্যু। পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নিশাৰ ভাগৰ পৰা উজনি নামনিত প্ৰবল বৃষ্টিপাত। নামনি অসমত বিশেষকৈ প্ৰচণ্ড বৃষ্টিপাত হৈছে। ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰা পৰিস্থিতিৰ সূচনা হৈছে। আপোনাৰ অঞ্চলতে বৰষুণ হৈছে নেকি নিশাৰ ভাগতে আপুনি কমেণ্ট কৰি জনাব পাৰে। নামনি অসমত প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ, কাৰণ নিশাৰ ভাগৰ পৰা আৰম্ভ হৈছে বৰষুণ। ঘৰৰ বাহিৰ হ'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰপেটাৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ। বৰপেটাৰ বিভিন্ন স্থানত মুখলধাৰ বৰষুণ হৈছে। কয়াকুছি, নলিগাঁও লগতে বাগুদি, বালাপাৰা, ভক্তৰডবাত ভয়ংকৰ বৰষুণ হৈছে। আৰু আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব বতৰৰ কালৰূপ। নামনি অসমৰ বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ লগতে গোৱালপাৰা, বাক্সাত মুখলধাৰ বৰষুণ হ'ব। ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ আৰু মাজুলীত দুমহা বৰষুণৰ তাণ্ডৱ লীলা চলাইছে। 15 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰে। কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। 15 মাৰ্চলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 33খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যখনৰ বাবে পুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ বিজ্ঞানীৰ সতৰ্কবাণী। এবাৰ কোনো
জ্যোতিষীৰ ভৱিষ্যতবাণী নহয়, খুদ বিজ্ঞানীৰ সতৰ্কবাণী। পৃথিৱীত চলিব ধ্বংসলীলা। 2032 চনৰ 22 ডিচেম্বৰত পৃথিৱীত হ'ব মহাপ্ৰলয়। আমি জনাই আছো এটা ডাঙৰ খবৰ, 2032 চনৰ 22 ডিচেম্বৰতেই পৃথিৱীত মহাপ্ৰলয় হ'ব। আমি জনাই আছো ডাঙৰ খবৰ, মাত্ৰ 7টা বছৰৰ পিছতে পৃথিৱীত চলিব ধ্বংসলীলা। কোনো জ্যোতিষীৰ ভৱিষ্যতবাণী নহয়, এয়া বিজ্ঞানীৰ সতৰ্কবাণী। সংকটত ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশৰ কেইবাখনো চহৰ। মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য। মহাকাশৰ পৰা পৃথিৱী অভিমুখে আহি আছে এটা প্ৰকাণ্ড গ্ৰহাণু। 2024 YR4 নামৰ এই গ্ৰহাণুটোৱে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। নাছাই প্ৰকাশ কৰা বিশেষ প্ৰতিবেদনত স্পষ্ট কৰিছে এই ভয়ংকৰ কথা। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আমেৰিকাৰ ভিছা পাছপোৰ্ট লাভ নকৰিব মুছলমান দেশৰ নাগৰিকে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, আমেৰিকা ভ্ৰমণৰ সপোন হৈয়ে ৰব মুছলমান দেশৰ। এটা ডাঙৰ খবৰ, আমেৰিকা ভ্ৰমণৰ ভিছা পাছপোৰ্ট লাভ নকৰিব মুছলমান দেশৰ নাগৰিকে। মুছলমান ৰাষ্ট্ৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প। এটা বিগ নিউজ, বিশেষ শীঘ্ৰেই কেইবাখনো মুছলমান দেশৰ নাগৰিকৰ ওপৰত আৰোপ কৰা হ'ব এই নিষেধাজ্ঞা। আমেৰিকা কোনোপধ্যেই ভ্ৰমণ কৰিব নোৱাৰিব কেইবাখনো মুছলমান ৰাষ্ট্ৰৰ নাগৰিকে। মুছলমান ৰাষ্ট্ৰত আঘাত হানিবলৈ সাজু হৈ পৰিছে ডনাল্ড ট্ৰাম্প। পাকিস্তান আৰু আফগানিস্তানৰ নাগৰিকৰ এন্ট্ৰি নিষিদ্ধ কৰা হ'ব আমেৰিকাত। প্ৰৱেশ প্ৰতিবন্ধকতা লগাবলৈ বৃহৎ যুঁজাক চলাইছে আমেৰিকাই। এই দুই দেশৰ পৰা আমেৰিকাৰ নাগৰিকৰ বিপদ হ'ব বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। আন কেইবাখনো মুছলমান দেশৰ প্ৰৱেশ নিষিদ্ধ কৰে আমেৰিকাত। ইয়াৰ লগে লগেই আমেৰিকাত থকা পাকিস্তানী আৰু আফগানিস্তানীৰ মাজত লাগিছে হাহাকাৰ। ডনাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালতেই 7খনকৈ মুছলমান দেশৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল আমেৰিকাত, কিন্তু জো বাইডেনে এই প্ৰতিবন্ধকতা আঁতৰ কৰিছিল। ভাষণত ডনাল্ড ট্ৰাম্পে কৈছিল, পেলেষ্টাইন, লিবিয়া, সোমালিয়া, সিৰিয়া, ইয়েমেনৰ লগতে কেইবাখনো মুছলমান দেশৰ প্ৰৱেশ নিষিদ্ধ কৰিব আমেৰিকাত। সন্ত্ৰাসবাদৰ বাবে যাতে আমেৰিকাৰ নাগৰিকক সংকটত নাহে তাৰ বাবে এই কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প। ৰাতিপুৱাৰ ডাঙৰ খবৰ হৈছে, এইবাৰ চুৰি কৰি ধৰা পৰিছে চুকুৰ আলীক লগত লৈ আৰক্ষীয়ে চলাইছে অভিযান। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, সত্ৰৰ নামঘৰৰ মূল্যৱান সামগ্ৰী চুৰি কৰি ধৰা পৰিছে চুকুৰ আলীক লগত লৈ চুৰি সামগ্ৰী বিচাৰি আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে। বিলৰ পানীত উদ্ধাৰ হৈছে সত্ৰ, নামঘৰ, দেৱালয়ৰ বহু মূল্যৱান সামগ্ৰী। কিছুদিন পূৰ্বে কলিয়াবৰৰ বিভিন্ন মন্দিৰত সংঘটিত হৈছিল চুৰি কাৰ্য। অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে জামাল উদ্দিন আৰু বিজু উৰাং নামৰ দুই চোৰক। দুয়োটা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে আটক কৰিছে চুকুৰ আলীৰ ভাষ্যৰ ভিত্তিত উদ্ধাৰ হৈছে বহু মূল্যৱান সামগ্ৰীও। সত্ৰ, নামঘৰৰ মূল্যৱান সামগ্ৰী চুৰি কৰি ধৰা পৰিছে অৱশেষত চুকুৰ আলী। আন এটা খবৰ হৈছে, তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 14 মাৰ্চত অসমলৈ আহিব অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে অসমত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে গৃহমন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। 15 মাৰ্চত আৰক্ষী একাডেমী উদ্বোধন কৰি মিজোৰামলৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিয়েই গুৱাহাটীলৈ উভতি আহিব অমিত শ্বাহ। 16 মাৰ্চত অমিত শ্বাহে এপছুৰ 57 সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণো কৰিব। ইয়াৰ পাছতেই পুনৰ দিল্লীলৈ ৰাওনা হ'ব অমিত শ্বাহ।
চূড়ান্ত দিনটোৰ এই মুকলি অধিৱেশনত অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, জ্যেষ্ঠ মন্ত্ৰী, সংসদ সদস্য আৰু গুৰুত্বপূৰ্ণ অংশীদাৰসকল উপস্থিত থাকিব।